So আজি আমি গ্ৰেজুৱেট লেভেলৰ তিনটা মডেল কোৱেশ্চন ডিসকাস কৰিম ফাৰ্স্ট কোৱেশ্চনটো হৈছে m² - n² = 97 ইয়াত এটা ইনফৰমেশন দিয়া আছে m² - n² = 97 ইয়াৰ পৰা দেখিলে কেতিয়াও নালাগে যে m আৰু n ৰ ভ্যালু এটা ইকুৱেশনৰ পৰা ওলাব পৰা যাব কাৰণ এটা ইকুৱেশনৰ পৰা কেতিয়াও দুটা ভেৰিয়েবলৰ ভ্যালু উলিয়াব নোৱাৰি কিন্তু ইয়াত আমি এটা ট্ৰিক এপ্লাই কৰিম m² - n² ফৰ্মুলা এপ্লাই কৰিম m - n m + n আৰু 97ক আমি কেৱল মাত্ৰ দুটা সংখ্যাৰ মাল্টিপ্লিকেশনতে লিখিব পাৰো 1 * 97 তাৰ বাদে বেলেগ একো অপচন আমাৰ ওচৰত নাই যেনেকৈ বেলেগবোৰ নাম্বাৰ ধৰিলো 12ক আমি কি লিখিব পাৰো 4 * 3 লিখিব পাৰো বা 12ক আমি 6 * 2 লিখিব পাৰো সো 97ক আমি এইবিলাক একো এনেকে বহুত বেলেগ বেলেগ ধৰণে আমি লিখিব নোৱাৰো 97ক মাত্ৰ এটা ধৰণতে লিখিব পাৰো 1 * 97 কিয় কাৰণ এটো এটা প্ৰাইম নাম্বাৰ তাৰমানে যদিহে প্ৰাইম নাম্বাৰ দিয়ে এনেকুৱা হোফালে তেতিয়া হলে আমি তাক 1 * হে প্ৰাইম নাম্বাৰটোৰ মাল্টিপ্লিকেশনতে লিখিব পাৰো আৰু তেতিয়াহে এনেকুৱা কোৱেশ্চন কৰিব পাৰো প্ৰাইম নাম্বাৰ নিদিলে কিন্তু আমি নোৱাৰো এতিয়া আহিলে যে যদি দুটা সংখ্যাৰ মাল্টিপ্লিকেশন তাৰমানে m - n আৰু m + n ৰ মাল্টিপ্লিকেশন 1 * 97 তাৰমানে কি এটা 97 হ'ব এটা 1 হ'ব সদায় ডাঙৰটো প্লাসত থকাটো সদায় ডাঙৰটো হয় আৰু মাইনাসত থকাটো সদায় সৰুটো হয় তাৰমানে m + n সদায় কি হ'ব 97 আৰু m - n কি হ'ব 1 এটো এটা ইকুৱেশন পালো এটো এটা ইকুৱেশন পালো এতিয়া হে ইকুৱেশন দুটাৰ পৰা মই m আৰু n ৰ ভ্যালু উলিয়াই দিব পাৰিম যে 1 + 2 কৰিলে আমাৰ কিমান ওলাব m + n plus m minus n equal 97 plus 1 গতিকে minus n plus n কটা গল twice m থাকিলে twice m মানে 98 তো m ৰ মান ওলাই গল আমাৰ 49 এতিয়া এই m ৰ ভ্যালুটো নি যদি মই কোনবাটা ইকুৱেশনত পুট কৰি দিলো ধৰি ললো মই সেকেন্ড ইকুৱেশনত পুট কৰি দিলো তেতিয়া হলে আমাৰ ওলাব 49 minus n equal 1 তাৰ মানে আমাৰ ওলাব minus n equal 1 minus 49 তো তাৰ মানে আমাৰ ওলালে minus n equal minus 48 তাৰ মানে n equal আমি পাই গলো 48 তাৰমানে আমাৰ n ৰ ভ্যালু 48 m ৰ ভ্যালু 49 এটা আমাক কি বিচাৰিছিলে m n বিচাৰিছিলে তাৰমানে 48 আৰু 49 ৰ মাল্টিপ্লিকেশন বিচাৰিছিলে দুইটা যদি আমি মাল্টিপ্লাই কৰো তেতিয়া কি পাম 48 into 49 2353 2353 2352 ওলাব 2352 এতিয়া আমাৰ ওলালে 2352 আমাৰ অপচন কোড আছে অপচন A Option A to our correct answer. Option A. 2352. Next question ole ahilu. Next question to ki dise je 301 cube minus 1 minus 300. So এনেকুৱা কোৱেশ্চনত সদায় আমি কিটা কিউব কিটা উলিয়াব না লাগে তাৰমানে কি কৈছে 301 কিউব কৈছে 301 into 301 into 301 ইমান ক্যালকুলেশন কৰা আমাৰ কোনো দৰকাৰ নাই এনেকুৱা কোৱেশ্চনত সদায় এটা বস্তু চাব লাগে যে যদিহে তিনটাই কিউবত আছে নে নাই তিনটা কিউবত আছে নে আছে 301 কিউব minus 1 কিউব minus 300 কিউব গতিকে যদি তিনটা কিউবত আছে গতিকে গুটেকিটা আমি প্লাসত এনেকে লিখি লব পাৰো নে -1 কিউব প্লাস -300 কিউব যদি প্লাসত এনেকে আমি লিখি লব পাৰিছো এটা ভিতৰ নাম্বাৰ কিটা আমি চাব লাগে যে কি কি আছে আৰু এই ভিতৰ নাম্বাৰ কিটা প্লাস কৰি দিলে 0 ওলাইছে নেকি হেতু চাব লাগে 301 প্লাস -1 প্লাস -300 প্লাস কৰি দিলে 0 ওলাইছে নেকি 301 -1 -300 ডেফিনেটলি এটো 0 ওলাব যদিহে 0 ওলাই তেতিয়ালে ইমান ক্যালকুলেশন কৰা দৰকাৰ নাই ইয়াৰ আনসাৰটো ডাইৰেক্ট এটোই হ'ব যে 3 into এই প্ৰথম নাম্বাৰটো 301 into এই পিছৰ নাম্বাৰটো -1 into last নাম্বাৰটো যে -300 আৰু এই গুটেই কিটা পূৰণ কৰিলে ইনটু কৰিলে আমাৰ যেটো আনসাৰ আহিব হেতু আমাৰ কাৰেক্ট আনসাৰ আৰু আনসাৰটো আহিব কিমান 270900 270900 অপচন বি টো আমাৰ কাৰেক্ট Third যেটো আমাৰ কোৱেশ্চন থাৰ্ড কোৱেশ্চনটো কৈছে যে 5 plus 2021 to the power 87 minus 13 to the power 36 আৰু গুটেইখিনি ওপৰত কি আছে 0 আছে গতিকে যদিহে আমাৰ যিমানে ডাঙৰ এক্সপ্ৰেছন নিদিওক তাৰ ওপৰত যদি 0 থাকে তেতিয়ালে তাৰ আনসাৰটো সদায় কি হয় 1 হয় যেনেকৈ যি এক্সপ্ৰেছন নিদিওক সদায় কনফিউজ কৰিবলৈ ইমান ডাঙৰ এক্সপ্ৰেছন দিয়ে কিন্তু ওপৰত যদি 0 আছে তেতিয়ালে তাৰ আনসাৰটো 1 হ'ব অপচন সি টো কাৰেক্ট